হেল্ল' এভৰিৱান, মোৰ ফাৰ্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই গাহৰিবোৰক কেনেকৈ ঘাঁহ ধুৱাওঁ সেইটো বিষয়ে মই আপোনালোকক সেইটো ভিডিঅ'ত দেখুৱাম। আৰু চাওক, সেইবোৰ পোৱালি ছেকশ্যনৰ পৰা মই ষ্টাৰ্ট দিছোঁ। এতিয়া ইয়াতে পোৱালি আছে 11টা আৰু তাৰে 7টা মতা পোৱালি খাচী কৰা আৰু 4টা কিবা মাইকী পোৱালি হয়। এইবিলাক আকৌ সহজকৈ ৰখা হৈছে মাইকী পোৱালিবিলাক, আৰু যিমানে পানী দি দিম সিমানে হাগি দিয়ে সিহঁতে। এনেকৈ সেইটো বাবে পেলাই লৈছোঁ পানী গুবিলাক। এতিয়া মইতো ড্ৰেইনত নপঠিয়াওঁ, একচুৱেলি ড্ৰেইনত পঠিয়ালে বহুত গোন্ধায়। এইবাবে মই ভালদিনত বৰাই লওঁ, বৰাই লৈ অলপ ধৰণিত ষ্টক কৰি ৰাখি থৈ দিছোঁ পায়খানাবিলাক। আৰু চাওক গাড়ী সেনেকৈ আপোনালোকে জনাবচোন 3 মাহত কেনেকৈ হৈছে। 3 মাহ কমপ্লিট হৈ গৈছে এইবোৰ পোৱালি। এতিয়া মোৰ মতেতো 3 মাহত যথেষ্ট গ্ৰ'থ হৈছে বুলিয়ে মই মোৰ আন্দাজত মই কিবা কৰিছোঁ, দৌৰিব পাৰিছোঁ। কিন্তু আপোনালোকে জনাবচোন 3 মাহত কেনেকুৱা হৈছে, কমেণ্ট কৰি জনাব। আৰু এনেকৈ ধৰি আছোঁ পোৱালিবোৰ। এতিয়া চাওক গাইজ, এইবোৰ পোৱালি গোটেই মোৰ নিজৰ ফাৰ্মতে ৰাখিব লগা পোৱালি হয়। এতিয়া সিহঁতক একচুৱেলি দিনত 3বাৰমান, কমচে কম 2বাৰ ধুবই লাগিব, নহ'লে বহুত গৰমৰ ছিজনত গৰম পৰি যায়। সেইবাবে 3বাৰমান ধুই দিওঁ মই। কাৰেণ্টটো কেতিয়াবা বহুত অসুবিধা হয়, তথাপিতো আৰু কোনোবা কিবা এটা কৰি আৰু ধুই দিওঁ। আৰু এতিয়া আহিলোঁ এই ঘাগিনী 3জনীৰ ছেকশ্যনটোলৈকে। ঘাগিনী 3জনী এতিয়া ধুই আছোঁ। সিহঁতে বহুত গৰম বেছি হয়, সেইটো কাৰণে সিহঁতক ফেন লগাই দিছোঁ, চিলিং ফেন এটা লগাই দিছোঁ। এই পোৱালি আৰু মাক কেইজনী এতিয়া লগাবৰ কাৰণে মাক কেইজনী গৰম হৈ আছে, সেইটো কাৰণে পানীটো মাৰিব বিচাৰি আছে। সেইটো কাৰণে মাৰি দিলোঁ, হ'লেও সিহঁতক মাৰি লৈছোঁ। তাৰপাছতেহে সেই 3জনীক সম্পূৰ্ণ মাৰি লওঁ, কাৰণ সিহঁতক বেছি মাৰিব লগা হয় পানীটো, কাৰণ নহ'লে সিহঁতৰ বহুত গৰম বেছি হয়। এতিয়া পোৱালিটো দিব সিহঁতৰ আজি 14-15 দিনৰ পাছতেহে দিব গোটেইখিনি সেই 3জনী। এতিয়া ছেপাৰেট কৰিও ৰাখিব লাগিব সিহঁতক। ইপিনে সেই পোৱালিবোৰকো বেলেগ এটা ৰুমত ভৰাব লাগিব। বতৰটো বৰ ভাল নহয়, এইবাবে বনাব পৰা নাই। 2টা ৰুম এতিয়াই একচুৱেলি এক্সট্ৰা বনাব লাগে। তাৰপাছত আহিলোঁ এই মাক দুজনী একচুৱেলি আগতে এতিয়া নোদোৱাৰ আগতে সিহঁতক বাহিৰত হাগিব দিব লাগিব। সিহঁতে ভিতৰত পেচাব পায়খানা নকৰে সেই দুজনী, সেইটো কাৰণে এনেকৈ বাহিৰত টানি লৈ গুচি আহিলোঁ। ইহঁত 2টা বাহিৰত হাগে, কিন্তু ইহঁতে গোটেই দিনটো বা দিনো ৰাতি চালোঁ সিহঁতে ভিতৰত পেচাব পায়খানা নকৰে। সেইবাবে সিহঁতক বাহিৰত পেচাব পায়খানা কৰাব লগা হয়। আৰু এতিয়া টানি লৈ আহিলোঁ দুজনীকে, এই 2জনীক টানি আনিছোঁ। অলপ বেছি শকতে হৈছে সেই 2জনী। একচুৱেলি এতিয়া ঘাই লোৱা বেছি দিন হোৱাই নাই, এই 1.5 মাহ দিনেই হৈছে। সেই 2জনী অলপ বেছি শকত হৈছে, দানাটো অলপ কমাব লাগিব সিহঁত 2জনী। এতিয়া সিহঁত 2জনীকো ধুই আছোঁ। আৰু ধুই থাকিব মন সিহঁতে বিচাৰে, সিহঁতক ধুৱাই আছোঁ সেই 2জনী। অলপ বাহিৰত খোলাৰ পাছত সিহঁতৰ কিবাও হয়, বোকাও লাগে। সেইবাবে সিহঁত 2টা অলপ ভালকৈ দিব লাগে। আৰু আজি দানা শেষ হ'ল, সেইবাবে কচু কাটি সানিলোঁ। অলপ আগতে কচুটো কাটি লৈ আনিলোঁ। এয়া দেখিছোঁ নহয়, কচু কাটি সানি কাইলৈ ৰাতিপুৱা সিজাব লাগিব, নহ'লে দানা দিবলৈ নহ'বগৈ। আৰু সেই কেৰাহী 2টাটো হয়, সেইটোতে দানাবোৰ সিজাওঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব বুলি আশা থাকিলোঁ। আৰু সেইকেইটাই মোৰ দানাবোৰ সিজাওঁ। সেয়াই আজিৰ ভিডিঅ'ত।